হয়, আজি কামাখ্যা নগৰত ৪ নম্বৰ বাইলেন বৰুৱা ভৱনত এটা ঘটনা হৈছিলে যে মানে ৰাতিপুৱা গোন্ধ পাইছিলে। তেতিয়াই এই হাউচ নাম্বাৰ 5E তাতে আহি পেলাই যেতিয়া বাহিৰৰ পৰা দেখিলে অলপ অলপ ধোঁৱা ওলাই আহিছিলে, ইমিডিয়েটলি লোকেল মানুহ তেওঁলোকে আহি পেলাই ৰেছপণ্ড কৰিলে। ঘৰৰ ভিতৰত মানুহ অলৰেডি আছিলে। দেউতাকজনৰ নাম সুব্ৰত চক্ৰৱৰ্তী, তেওঁ ৰেলৱেত কাম কৰে। তেওঁ দৰ্জাখন খুলিলে আৰু যেতিয়া চেক কৰা গ'ল, তেওঁৰ ৱাইফ আৰু ছোৱালী, ডাঙৰ ছোৱালী দীপশিখা চক্ৰৱৰ্তী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী, তেওঁলোকক মানে বিচনাতে শুই থকা বুলি যেন ভাবিলে আৰু যিহেতু আনকনচিয়াছ অৱস্থাত আছিলে, লগে লগে ৰেলৱে হস্পিটেললৈ লৈ গ'ল মালিগাঁও। কিন্তু তাতে তেওঁলোকক মৃত বুলি ঘোষণা কৰিলে। আৰু গোটেই ঘটনাটো আমি গোটেইটো চেক কৰিলোহি, আমাৰ ফৰেনচিক টিমো আহিলে। চেক কৰি আমি মানে তেনেকুৱা ছাছপিচিয়াছ একো পোৱা নাই, যেনে কোনো থাৰ্ড পাৰ্চন ঘৰটোৰ ভিতৰত সোমোৱা নাই ৰাতিটোৰ ভিতৰত। ঘৰত মাক দেউতাক আৰু জীয়েকেই আছিলে। দেউতাক এটা বেলেগ ৰুমত আছিলে, মাক জীয়েক বেলেগ এটা ৰুমত আছিলে। আৰু কোনো ধৰণৰ কাজিয়া পেচাল বা তেনেকুৱা কোনো আমি একো এভিডেঞ্চ পোৱা নাই। মানে যোনটো দেখিছো, আৰু জুইটো বৰ ডাঙৰ জুই ইয়াত লগা নাই, সৰু জুই। কিন্তু আমাৰ ছাছপেক্ট এনেকুৱাই যে কিবা এটা মানে ছাফোকেশ্যন হৈ ঢুকাইছে। এইটো এটা খুব এটা আনফৰ্চুনেট ঘটনা। কিন্তু যিহেতু এনেকুৱা এটা ঘটনা হৈছে, আমি কমপ্লিটলি চাইণ্টিফিকেলি আমি গোটেই ইনভেষ্টিগেশ্যন অলৰেডি আৰম্ভ কৰিছোৱে আৰু পষ্টমৰ্টেমো হ'ব আজিয়ে। পষ্টমৰ্টেম হ'লে আমি একজেক্টলি গম পাম। হয়, আজি কামাখ্যা নগৰত ৪ নম্বৰ বাইলেন বৰুৱা ভৱনত এটা ঘটনা হৈছিলে যে মানে ৰাতিপুৱা গোন্ধ পাইছিলে। তেতিয়াই এই হাউচ নাম্বাৰ 5E তাতে আহি পেলাই যেতিয়া বাহিৰৰ পৰা দেখিলে অলপ অলপ ধোঁৱা ওলাই আহিছিলে, ইমিডিয়েটলি লোকেল মানুহ তেওঁলোকে আহি পেলাই ৰেছপণ্ড কৰিলে। ঘৰৰ ভিতৰত মানুহ অলৰেডি আছিলে। দেউতাকজনৰ নাম সুব্ৰত চক্ৰৱৰ্তী, তেওঁ ৰেলৱেত কাম কৰে। তেওঁ দৰ্জাখন খুলিলে আৰু যেতিয়া চেক কৰা গ'ল, তেওঁৰ ৱাইফ আৰু ছোৱালী, ডাঙৰ ছোৱালী দীপশিখা চক্ৰৱৰ্তী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী, তেওঁলোকক মানে বিচনাতে শুই থকা বুলি যেন ভাবিলে আৰু যিহেতু আনকনচিয়াছ অৱস্থাত আছিলে, লগে লগে ৰেলৱে হস্পিটেললৈ লৈ গ'ল মালিগাঁও। কিন্তু তাতে তেওঁলোকক মৃত বুলি ঘোষণা কৰিলে। আৰু গোটেই ঘটনাটো আমি গোটেইটো চেক কৰিলোহি, আমাৰ ফৰেনচিক টিমো আহিলে। চেক কৰি আমি মানে তেনেকুৱা ছাছপিচিয়াছ একো পোৱা নাই, যেনে কোনো থাৰ্ড পাৰ্চন ঘৰটোৰ ভিতৰত সোমোৱা নাই ৰাতিটোৰ ভিতৰত। ঘৰত মাক দেউতাক আৰু জীয়েকেই আছিলে। দেউতাক এটা বেলেগ ৰুমত আছিলে, মাক জীয়েক বেলেগ এটা ৰুমত আছিলে। আৰু কোনো ধৰণৰ কাজিয়া পেচাল বা তেনেকুৱা কোনো আমি একো এভিডেঞ্চ পোৱা নাই। মানে যোনটো দেখিছো, আৰু জুইটো বৰ ডাঙৰ জুই ইয়াত লগা নাই, সৰু জুই। কিন্তু আমাৰ ছাছপেক্ট এনেকুৱাই যে কিবা এটা মানে ছাফোকেশ্যন হৈ ঢুকাইছে। এইটো এটা খুব এটা আনফৰ্চুনেট ঘটনা। কিন্তু যিহেতু এনেকুৱা এটা ঘটনা হৈছে, আমি কমপ্লিটলি চাইণ্টিফিকেলি আমি গোটেই ইনভেষ্টিগেশ্যন অলৰেডি আৰম্ভ কৰিছোৱে আৰু পষ্টমৰ্টেমো হ'ব আজিয়ে। পষ্টমৰ্টেম হ'লে আমি একজেক্টলি গম পাম